ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 2026ৰ এডভাৰটাইজমেণ্ট যিখন নটিচ হয় সেইখন আহি গৈছে সো এপ্লাইসমূহ আৰম্ভ কেতিয়াৰ পৰা হ'ব কোনটো পদৰ ক্ষেত্ৰত কি কথা লাষ্ট ডেট কি হ'ব সকলোখিনি কথা অল ডিটেইলছ আপোনালোকৰ কাৰণে আহি গ'ল সো ভিডিওটো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব সো আহক আজি ভিডিওটো আৰম্ভ কৰো সো এডিআৰ 3.0 ক্ষেত্ৰত যিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আহিবলগীয়া আছে তাৰ এপ্লাই ডেটসমূহ বৰ্তমান আহি গৈছে সো ডাঙৰ আপডেট আপোনালোকৰ কাৰণে আহি গ'ল সো ভিডিওটো শেষলৈকে চাব আৰু বিশেষকৈ ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কোনটো তাৰিখৰ পৰা কৰিব সেইখিনি জনোৱাৰ আগতে জনাই দিব বিচাৰিছো ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে 8 পাছ কৰিছে 10 পাছ কৰিছে 12 পাছ কৰিছে ডিগ্ৰী পাছ কৰিছে তেন্তে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে বা যদি আপোনালোকে সিলেকশনসমূহ লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয় কাৰণ আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিয়াইছে যেটো কোৰ্সৰ যে আপোনালোকে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স কৰা কোনো কথাই নাহে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকৰ সুবিধা হকৈ বৰ্তমান লোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু এই কোৰ্সটো যে আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব সো মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছো এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 বেস কোৰ্স হয় কমপ্লিট প্ৰিপাৰেচন পাব এই যেটো কোৰ্স হয় কোৰ্সটোত কি লাভ কৰিব হেতু জনাই দিব বিচাৰিছো 10,000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10,000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব all topic A to Z analysis মানে আপোনালোকে ধৰি লওক এক্সাম পেপাৰখনত যেখিনি টপিকৰ পৰা কোৱেশ্চন আনসাৰ দেখা পাব সেই সকলোখিনি টপিকৰ A to Z এনালাইসিস এটা আপোনালোকে লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট পাব সাবজেক্টৰ কথা যে ক'বলৈ যাওঁ সোশ্যাল ষ্টাডি হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক আৰু ৰিজনিং হওক বা ইংলিশ সকলোখিনি পাব মেথছ হওক ৰিজনিং সকলোখিনি কনসেপ্ট ওয়াইজ লাভ কৰিব পাৰিব সো বিশেষকৈ যে মই আপোনালোকক সোশ্যাল ষ্টাডি কথা ক'বলৈ সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইন্ডিয়া ৰিলেটেড পাব ওয়াৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ হিষ্ট্ৰি বিলাক সকলোখিনি পাব আকৌ তাৰপিছত যে ক'বলৈ যাওঁ জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং আছে A to Z সো এটা বেষ্ট অপৰচুনিটি হয় সো অপৰচুনিটি আপোনালোকে মিস নকৰিব যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত সিলেকশন সমূহ লাভ কৰিব বিচাৰিছে আৰু আপোনালোকৰ সুবিধা হৈ বৰ্তমান 50% অফাৰ চলিয়ে আছে সো এটা বেষ্ট অপৰচুনিটি হয় আৰু এই যেটো কোৰ্স হয় কোৰ্সটো অকল এৰিয়াৰ বুলি নহয় অসমৰ আপকামিং যিমানখিনি এক্সাম আছে সকলোখিনি এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব আৰু সিলেকশন সমূহ লাভ কৰিব পাৰিব ফৰ এক্সাম্পল আসাম পুলিচ এবিইউ এসআই হওক ফৰেষ্ট হওক টিএসএস হওক ডিএমই হওক সো সকলো ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব আৰু 50% যেটো অফাৰ চলি আছে হেতু লিমিটেড টাইমৰ অফাৰ সো সোনকালে গৈ বাই কৰিলক যাতে অফাৰটো শেষ নোহোৱাৰ আগতে সো কেনেকৈ বাই কৰিব আকৌ জনাই দিব বিচাৰিছো বাই কৰিব কাৰণে যেটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267277 এটা হোৱাটছআপত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব এটা বেষ্ট অপৰচুনিটি হয় সো তাৰ পিছত আপোনালোকে যেতিয়া কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ বা উইথ এনসাৰ শিটৰ সৈতে সো হেতু এটা বেষ্ট অপৰচুনিটি হয় আৰু এই যিখিনি কোৰ্স হয় সকলোখিনি কোৰ্সৰ আপোনালোকৰ যিমানটো প্ৰাইস হয় তাৰ বৰ্তমান 50% ৰেহাই মূল্যত আপোনালোকে পাব ডিসকাউন্টত পাব সো সোনকালে গৈ বাই কৰিলক বাই কৰিব কাৰণে হোৱাটছআপত জাস্ট মেছেজ কৰক 9181267278 সো এডিআৰ ক্ষেত্ৰত মই আপোনালোকক এপ্লাই ডেট কোনটো পৰা হ'ব সেইখিনি কথা জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনালৈ বিচাৰিছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বা এজ ক্ৰাইটেৰিয়া কি সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে পোনপ্ৰথমে জানি ল'ব লাগিব কাৰণ সকলোৱেতো এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদন কৰিব নোৱাৰিব ন কোন সকলে পাৰিব সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছো পোষ্ট নেম দেখিব যে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে 8 পাছ কৰিছে 10 পাছ কৰিছে 12 পাছ কৰিছে ডিগ্ৰী পাছ কৰিছে সকলোৱে পাৰিব পোনপ্ৰথমে যিখিনি গ্ৰেড 3 ভেকেন্সি হয় ন গ্ৰেড 3 ভেকেন্সিৰ ক্ষেত্ৰত যদি আপোনালোকে বেচেলৰ ডিগ্ৰী মানে বিএ হওক বিএসসি হওক বিকম পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব যেটো গ্ৰেড 3 ক্ষেত্ৰৰ যিখিনি আপোনালোকৰ ডিগ্ৰী লেভেলৰ পোষ্টখিনিৰ ক্ষেত্ৰত বাকি গ্ৰেড 3 ক্ষেত্ৰত 12 পাছ লেভেলৰ ভেকেন্সিও থাকে তাৰ ক্ষেত্ৰত যদি আপোনালোকে মিনিমাম 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব
পাৰিব। তাৰপিছত আপোনালোকে যিখিনি গ্ৰেড 4ৰ কথা যে ক'ব যাওঁ, গ্ৰেড 4ৰ ক্ষেত্ৰত যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াই পাৰিব, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, আৰু যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণেও হয়। চ' সময়টো আপোনালোকে অপব্যয় নকৰিব। আৰু এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইসমূহ কোনটো তাৰিখৰ পাব সেইখিনি কথাটো জনাই আছোঁৱেই। তাৰ আগতে জনাব বিচাৰিছোঁ বয়সৰ সময়সীমা কিমানকৈ বিচাৰিছে। বিশেষকৈ যে বয়সৰ সময়সীমাৰ কথা ক'বলৈ যাওঁ, 18ৰ পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভালে সংখ্যক এডভাৰটাইজমেণ্ট আহিবলৈ গৈ আছে। প্ৰায় 26ৰ পৰা 36,000 পৰ্যন্ত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' এতিয়ালৈ এপ্লাইসমূহ কোনটো তাৰিখৰ পৰা হ'ব পাৰিব, এপ্লাইসমূহ কোনটোৰ পৰা হ'ব, আৰু লাষ্ট ডেট কি হ'ব সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। চ' এপ্লাইসমূহ বিশেষকৈ আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে জুলাই মাহত এপ্লাইসমূহ দেখিবলৈ পাব, কিয়নো আপোনালোকে নিশ্চয় গম পায় জুলাই মাহৰ 6 তাৰিখৰ পৰা অসম চৰকাৰৰ যিটো বাজেট অধিৱেশন আছে, চ' বাজেট অধিৱেশনৰ পিছতে আপোনালোকে ইয়াৰ যিখিনি এডভাৰটাইজমেণ্ট বা এপ্লাইসমূহ আৰম্ভ হোৱা দেখিবলৈ পাব। চ' জুলাই মাহৰ ভিতৰত ইয়াৰ এপ্লাইসমূহ দেখিবলৈ পাব। যিহেতু জুলাই মাহৰ পৰা এপ্লাইসমূহ হ'ব আৰু এক্সামসমূহ ধৰি লওক অক্টোবৰ নৱেম্বৰ মাহত এক্সামসমূহ হোৱা দেখিবলৈ পাব। চ' আপোনালোকৰ মাত্ৰ 6-7 মাহ বা 6-7 মাহ নহয়, আপোনালোকে মাত্ৰ 3-4 মাহে সময় পাব। চ' 3-4 মাহ সময়ৰ ভিতৰত আপোনালোকে নিজকে ADR ট্ৰিপনৰ ক্ষেত্ৰত প্ৰস্তুতি কৰি নিজকে সেই ADR ট্ৰিপনৰ ক্ষেত্ৰত চিলেকশ্যন লাভ কৰাৰ বাবে এটা সহজ কথা নহয়। তাৰ ক্ষেত্ৰত আপোনালোকে সহজ কৰি তুলিবৰ কাৰণে আমাৰ যিটো কোৰ্চ আছে, সেই কোৰ্চটোত আপোনালোকে পঢ়িব পাৰিব। তাত সকলোখিনি ইনক্লুডিং আছে। যদি আপোনালোকে বিচাৰিছে ক'তো নোযোৱাকৈ এটাৰ পৰা সকলোখিনি পঢ়া, মানে ধৰি লওক ভাগ ভাগকৈ কোৰ্চ কৰা বা ভাগ ভাগকৈ কিবা পঢ়া নপঢ়াকৈ এটা কোৰ্চৰ পৰা সকলোখিনি পঢ়ি যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰিছে, তেন্তে আপোনালোকে সঠিক যিটো ৰাস্তা হৈছে সেইটোৱে হৈছে আমাৰ যিটো কোৰ্চ টিমৰ পৰা বুলিব, সেই কোৰ্চটোতে আপোনালোকে পঢ়ি ল'ব পাৰিব। আৰু সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। তাত অল চিলেবাছ কভাৰ কৰি, কমপ্লিট চিলেবাছ কভাৰ কৰি প্ৰস্তুত কৰা হৈছে। A to Z টপিক পাব, সকলোখিনি টপিকৰ A to Z কনচেপ্ট পৰ্যন্ত নলেজৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটোৰ লগত ইনক্লুডিং আছে। লগতে মক টেষ্টো পাব, আপোনালোকে টেনশ্যনেই কৰিব নালাগে। লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব। চ' সকলোখিনি কভাৰ হৈ আছে। চ' আৰু আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে, ডিছকাউণ্ট দি আছে। অফাৰটো অতি সোনকালে হ'ব, লিমিটেড টাইমৰ। চ' সোনকালে গৈ বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছএপত যে চাই বুলি মেছেজ কৰক 9181267278। আজিৰ ভিডিঅ' ইমানে। যদি